এডমিশ্যন লোৱা মনতেই আছে আৰু চাওঁতে চাওঁতে ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম কেতিয়ানো শেষ হ'ল সেয়া ধৰিবকৈ নোৱাৰিলোঁ। Hi, this is Sukanya and welcome back to the another vlog of the another day. আৰু আজি আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম শেষ হ'ল আৰু তাৰে ফূৰ্তিত এয়া দেখিছেনে ৰাইজে নিজৰ নিজৰ ফ্ৰেণ্ডছৰ লগত সকলো গ্ৰুপ ফটো লোৱাত ব্যস্ত। আৰু এইজনী মই আৰু মোৰ ৰুমমেট আমি দুইজনী ইউনিভাৰ্চিটিৰ পৰা ওলাই আহি এক্সাম শেষ হোৱাৰ ফূৰ্তিত দুইজনীয়ে দুকাপ গৰম গৰম কফি খাই ৰুম পালোগৈ। পিছে ৰুম পায়ো এনেই থকা নাই দেই, আকৌ ওলাই গ'লোঁ যোৰহাটৰ গান্ধী পাৰ্কত হৈ থকা উইণ্টাৰ চেল চাবলৈ বুলি। যিহেতু উইণ্টাৰ চেল কেইবাদিনৰ পৰা হৈ আছিলে গতিকে তাৰ ভাল ভাল কালেকশ্যনছবোৰ অলৰেডি চেল হৈ গৈছিলে। বিশেষ তাত একো পচন্দ নোহোৱাত আমি ওলাই গ'লোঁ পুনৰ নেহেৰু পাৰ্কলৈ বুলি। আৰু আনফৰ্চুনেটলি সিদিনা আছিলে টিউজডে আৰু টিউজডে নেহেৰু পাৰ্ক বন্ধ থাকে। লাক দেখিছেনে আমাৰ। তাৰ পাছত নেহেৰু পাৰ্কৰ ওচৰতে আৰু এখন উইণ্টাৰ চেল হৈ আছিলে, কিন্তু তাতো বিশেষ একো পচন্দ নোহোৱাত আমি কেইজনী ওলাই গ'লোঁ ডেকাচাইলৈ বুলি। আৰু যিসকল যোৰহাটৰ হয় তেওঁলোকেতো জানি যে আবেলি সময়ত নিজৰ মন পচন্দৰ লগৰবোৰৰ লগত ডেকাচাইত আড্ডা দিয়াটো কিমান এটা আমোদজনক কাম হয়, নহয়নে? তাৰ পাছত আমি ডেকাচাইৰ পৰা ওলাই আহি জেবি ৰোডৰ ওচৰতে থকা ম'ম' দোকানকেইখনত টেষ্টি ম'ম'জ খাই ৰুম উভতো মানে আন্ধাৰেই হৈছিল। ৱেল, আজিলৈ ইমানেই আছিল। Thank you for watching and see you in the next vlog.